অন্য এটা ব্ৰেকিং নিউজ লৈ আহিছো বিশাল ফুকন সুমি বৰাৰ পিছত এইবাৰ অন্য এগৰাকী সুন্দৰী মহিলা প্ৰবঞ্চক ট্ৰেন্ডিংলৈ আহিছে কিয়নো ট্ৰেন্ডিংত বৰ্তমান সময়ত সুন্দৰী মহিলা প্ৰবঞ্চক এইবাৰ মাইনাও ব্ৰহ্ম নামৰ এগৰাকী মহিলাই 100 কোটি টকা লুণ্ঠন কৰি পলাতক হৈ থকাৰ তথ্য পোহৰলৈ আহিছে এই মুহূৰ্তত সবিশেষ জনাম আমি জনাই আছো এটা ব্ৰেকিং নিউজ সুমি বৰা বিশাল ফুকনৰ পিছত এইবাৰ ট্ৰেন্ডিংত আছে মাইনাও ব্ৰহ্ম নামৰ এগৰাকী সুন্দৰী মহিলাই আত্মগোপন কৰিছে 100 কোটি টকা আত্মসাৎ কৰি 100 কোটি টকা লুটি আত্মগোপন সুন্দৰী মহিলাৰ 8000ৰো অধিক লোকে মাইনাও ব্ৰহ্মৰ ওচৰত জমা থৈছিল ধন অধিক লাভৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰিছিল মহিলাগৰাকীয়ে বাক্সাৰ মুছলপুৰত আন এক সুমি কাণ্ড পোহৰলৈ আহিছে এইবাৰ উজনি নহয় এইবাৰ বাক্সাৰ মুছলপুৰত ওলাইছে আন এগৰাকী সুমিৰ দৰে ঘটনা সংঘটিত কৰা এগৰাকী মহিলা মাইনাও ব্ৰহ্ম নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে মহিলাগৰাকীয়ে নিজৰ পাণ তামোলৰ দোকানতে খুলি লৈছিল কাৰ্যালয় কোটি কোটি টকা লুণ্ঠনেৰে বৃহৎ অট্টালিকাও নিৰ্মাণ কৰিছিল মাইনাও ব্ৰহ্মই ক্ৰয় কৰিছিল বহু স্থানত মাটিৰ লগতে বিলাসী বাহনো খবৰ এই মুহূৰ্তত জনাই আছো গ্ৰাহকক বেংকৰ ভুৱা চেক দলিল দেখুৱাই প্ৰবঞ্চনা কৰিছিল মাইনাও ব্ৰহ্ম নামৰ ভুৱা প্ৰবঞ্চক গৰাকীয়ে মুছলপুৰ আৰক্ষী থানাত ইতিমধ্যে ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ সুমি বৰা বিশাল ফুকনৰ পিছত মাইনাও ব্ৰহ্ম এই মুহূৰ্তত দৃশ্য দেখুৱাম ৰাজ্যত ট্ৰেডিংৰ নামত যি লুণ্ঠন সেই লুণ্ঠন চলি আছে কিন্তু স্ক্ৰিনত আপোনালোকে দেখিছে এইগৰাকী হৈছে মাইনাও ব্ৰহ্ম বিশাল ফুকন সুমি বৰাৰ পিছত এইবাৰ প্ৰবঞ্চক মাইনাও ব্ৰহ্মই সমগ্ৰ ৰাজ্য জোকাৰিছে বাক্সাৰ মুছলপুৰৰ এইগৰাকী মাইনাও ব্ৰহ্মই অধিক লাভৰ আশাত প্ৰায় 8000ৰো অধিক গ্ৰাহকৰ পৰা লুটিছিল ধন আমাৰ হাতত কিছু দৃশ্যও আছে আপোনালোকে দেখিছে স্ক্ৰিনত অধিক লাভৰ আশাত প্ৰায় 8000ৰো অধিক গ্ৰাহকে এই মহিলাগৰাকীৰ ওচৰত কোটি কোটি টকা জমা কৰিছিল প্ৰবঞ্চক মাইনাও ব্ৰহ্ম নামৰ সুন্দৰী মহিলাগৰাকীয়ে গ্ৰাহকৰ জমা ধনৰ অধিক লাভ দিয়াৰ প্ৰলোভন দেখুৱাইছিল আৰু প্ৰায় 100 কোটি টকা আত্মগোপন কৰি পলাতক অৱস্থাত আছে এই গৰাকী মাইনাও ব্ৰহ্ম সম্প্ৰতি 100 কোটি টকা লুটি পলাতক অৱস্থাত আছে সুন্দৰী মহিলাগৰাকী আপোনালোকে স্ক্ৰিনত দেখিছে সুন্দৰী মহিলা মাইনাও ব্ৰহ্ম পলাতক 100 কোটি টকা আত্মসাৎ কৰি আত্মগোপন কৰিছে এইগৰাকী মাইনাও ব্ৰহ্মই উপায়ন্তৰ হৈ গ্ৰাহকসকলে নিখাৰ ভাগত বাক্সাৰ সদৰ মুছলপুৰ আৰক্ষী থানাত মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ নিখাৰ ভাগত দৃশ্য আমি দেখুৱাই আছো মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে কেনেধৰণে এজাহাৰ দাখিল কৰা হৈছে পৰৱৰ্তী সময়ত বাক্সা আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব প্ৰবঞ্চক মাইনাও ব্ৰহ্মই জমা ৰখা ধনৰ বাবে গ্ৰাহকসকলক বেংকৰ ভুৱা চেক দিছিলে দলিল দি বিশ্বাস দিছিল গ্ৰাহকসকলক সেই সময়ছোৱাত মুছলপুৰৰ এখন পাণ তামোলৰ দোকানী ৰূপে পৰিচিত এগৰাকী মাইনাও ব্ৰহ্ম আৰু এই পাণ তামোলৰ দোকানী মাইনাও ব্ৰহ্ম এতিয়া 100 কোটি টকা লুটি বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে বিভিন্ন অঞ্চলত মাটি বিভিন্ন সামগ্ৰী সম্পত্তি হিচাপে নিৰ্মাণ কৰি বৰ্তমান সময়ত পলাতক কোটি কোটি টকা লুটি আত্মগোপন কৰা মাইনাও ব্ৰহ্মৰ স্বামীৰ এতিয়া বিলাসী জীৱন পত্নীৰ প্ৰবঞ্চনাৰ ধনেৰে স্বামীয়েও বিলাসী গাড়ী লোৱাৰ অভিযোগ প্ৰবঞ্চনাৰ বলি হোৱা গ্ৰাহকসকলে এই অভিযোগ উত্থাপন কৰিছে আজিৰ পৰা প্ৰায় 10 বছৰ পূৰ্বে গ্ৰাহকে মাইনাও ব্ৰহ্মৰ ওচৰত টকা জমা থোৱা দৃশ্য আমাৰ হাতত আছে হেয়া দৃশ্য আপোনালোকে স্ক্ৰিনত দেখিছে আজিৰ পৰা প্ৰায় 10 বছৰ পূৰ্বে গ্ৰাহকে মাইনাও ব্ৰহ্মৰ ওচৰত টকা জমা থোৱা এক্সক্লুসিভ দৃশ্য আমাৰ হাতত আনৰ টকাৰে নিজকে বিলীন কৰা মাইনাও ব্ৰহ্মৰ এই ফটোখন বৰ্তমান সময়ত আপোনালোকে দেখিছে আৰু দৃশ্যও দেখিছে আমি দেখুৱাইছো স্ক্ৰিনত দেখিছে এগৰাকী তামোল পানৰ দোকানী কি ধৰণে 100 কোটি টকাৰ মালিক হৈ গল কিয়নো মালিক বুলিয়ে ক'ব লাগিব 100 কোটি টকা আত্মসাৎ কৰি বৰ্তমান সময়ত পলাতক অৱস্থাত আছে এইগৰাকী মাইনাও ব্ৰহ্ম সুমি বৰা পলাতক
আৰক্ষীয়ে ধৰিব পৰা নাই মেঘালয়ত আত্মগোপন কৰি আছে বুলি তথ্য আহিছে লাষ্ট লোকেশন মেঘালয়ৰ নংপ কিন্তু বৰ্তমানলৈকে আজি কুপতি ধৰিব পৰা নাই সুমি বৰাক বিশাল ফুকন জেললৈ গ'ল স্বপ্ননীল দাস বৰ্তমানীয় আৰক্ষী জিম্মাত কিন্তু এইবাৰ পোহৰলৈ আহিছে আন এক সুমি কাণ্ড এগৰাকী সুন্দৰী মহিলা স্ক্ৰিনত দেখিছে সুন্দৰী মহিলাৰ যি সুন্দৰতা বা সৌন্দৰ্যত ভুল না যাব কিয়নো ভুল গলে আপুনি পৰিব পাৰে বিপদত এয়া আমি দেখুৱাই আছো এয়া হৈছে মাইনা ব্ৰহ্ম নামৰ এগৰাকী মহিলা এই মহিলাগৰাকীয়ে এগৰাকী পান তামোলৰ দোকান দি জীৱন নিৰ্বাহ কৰা এগৰাকী সাধাৰণ মহিলা বুলিয়ে ক'ব লাগিব কিন্তু এই সাধাৰণ মহিলাগৰাকীৰ মুখত ভুল না যাব এই মহিলাগৰাকীয়ে প্ৰায় ৮,০০০ৰো অধিক গ্ৰাহকৰ ১০০ কোটি টকা লুটি বা আত্মসাৎ কৰি বৰ্তমান সময়ত আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে ৮,০০০ৰো অধিক গ্ৰাহকক ঠগিছে প্ৰবঞ্চনা কৰিছে এইগৰাকী এই প্ৰবঞ্চক মাইনা ব্ৰহ্ম স্ক্ৰিনত আমি দেখুৱাই আছো দৃশ্য আপোনালোকে দেখিছে সুমি বৰা বিশাল ফুকনৰ পিছত মাইনা ব্ৰহ্মক লৈ বৰ্তমান সময়ত ৰাজ্যজুৰি চলিছে চৰ্চা ৮,০০০ৰো অধিক লোকে মাইনাৰ ওচৰত ধন জমা থৈছিল অধিক ধনৰ যি লাভৰ প্ৰলোভন দিছিল মাইনা ব্ৰহ্মই বাক্সাৰ মুছলপুৰৰ এই তামোল পানৰ দোকানী মাইনা ব্ৰহ্মৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে মহিলাগৰাকীয়ে নিজৰ পান তামোলৰ দোকানতে এই টকা অধিক লাভত দিয়াৰ যি কাৰ্যালয় সেই কাৰ্যালয় খুলি লৈছিল কোটি কোটি টকা লুণ্ঠনেৰে বৃহৎ অট্টালিকাও নিৰ্মাণ কৰিছিল মাইনা ব্ৰহ্মই আৰু পৰৱৰ্তী সময়ত বিলাসী বাহন মাটিও ক্ৰয় কৰিছিল বুলি জানিব পৰা গৈছে গ্ৰাহকক বিশ্বাস দিবলৈ বেংকৰ ভুৱা চেক দলিল দেখুৱাই প্ৰবঞ্চনা কৰিছিল মুছলপুৰ আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী গ্ৰাহকে মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো মানে আশাবাদ দিলাক ই আশা দিয়াৰ পাছত মানে হি এনেকুৱা আমি এতিয়াতো গম পোৱা হিচাপে এখেতক মানে স্কেমিং কৰা হিচাপে ইনভেষ্ট কৰা হিচাপেতো এখেতে এনেকুৱা ঠিক সময়ত আছিলে না হি একদম সাধাৰণ মানুহ আছিলে সাধাৰণ মানুহ হিচাপে এটা বিজনেছ লৈ আমাক ৰাইজবিলাকক হি এটা মানে আশাবাদ দিলাক ই আশা দিয়াৰ পাছত মানে হি এনেকুৱা আমি এতিয়াতো গম পোৱা হিচাপে এখেতক মানে স্কেমিং কৰা হিচাপে আমি গম পালোঁ যিহেতু মানে যেতিয়া হি বিজনেছ কৰিছিলে তাৰ পইচা বা মানি বুলি আমি তাৰ পকেটত দেখাই পোৱা নাছিলোঁ আমি কি বুলি কৈছিল তেখেতে মানে হি বিজনেছ বুলি কৈছিলে বিজনেছটো ঠিক এই সময়ততো ট্ৰেডিঙৰ কথা কৈছিলে ই ট্ৰেডিঙৰ কাৰণে গাঁৱৰ মানুহবিলাকক বা অঞ্চলৰ মানুহবিলাকক তেখেতে ক'লাক তাৰ কাৰণে ৰাজ্যবিলাকে তাক ট্ৰেডিং কৰাৰ কাৰণে এটা কিবাটো দিলাক ঠিক তেনেকুৱা হি ট্ৰেডিঙৰ কাৰণে ৰাজ্যবিলাকৰ পৰা পইচাটো লৈ লৈছে তাৰমানে এতিয়া লৈ মানে ট্ৰেডিংটো মৰা বুলি তেখেতে কয় ট্ৰেডিংটো মৰা হিচাপে কিমান দিছিলে কিমান দিয়া নাই হি তেতিয়া মানে মানুহটো পলায়ন হয় কাকো মানে ফিক্স এটা ৰিজাল্ট নিদিয়ে তাৰমানে এতিয়া কিমান মান হ'ব পইচা তাৰ পইচাটো মেক্সিমাম মিনিমাম হিচাপে আমি শুনা হিচাপে মোটামুটি 100 কোটিৰ মানে কাষে পাখে আছে আৰু মানে কিমান মানুহ হৈছিল মানে 8,000 মানুহ পপুলেশ্যন থোৱাটো আমি গম পাওঁ 8,000 মান ময়ো আছিলোঁ ময়ো ভিক্টিম হয় এটা মই ভিক্টিম হিচাপে মানে ভিক্টিমবিলাকক মই লগ পালোঁ ভিক্টিমবিলাকে মোক ক'লাক ইমানখিনি ভিক্টিম আছে আজিলৈকে মানে পপুলাৰকে ওলা নাছিলে কেছটো হোৱাৰ পিছত মানে পপুলাৰ ওলাই গ'ল আজি চব কেছটো ওলাই গ'ল মাইনা ক'ত আছে আমি এতিয়াতো গম পোৱা নাই ঠিক তাক পলাটো বুলি আমি গম পোৱাৰ কাৰণেতো আমি আজি মানে প্ৰশাসনৰ কাৰণে আহিব লগা বাধ্য হৈছোঁ আমি আৰু মাইনাৰ গিৰিকে একো বিজনেছ নকৰে এখেতে আমাৰ নিচিনা একদম সাধাৰণ মানুহ হয় মোৰ গাঁৱৰে মানুহ হয় তাৰ খমিন স্বৰ্গীয়াৰী হয় তাৰ একো বিজনেছ নাই তাৰ গাড়ী ঘোড়া চব আছে সেইবোৰ মই গাঁৱৰ মানুহ হিচাপে মই ক'ব পাৰোঁ তাৰ ফৰ্চুনাৰ আছে তাৰ গাড়ী নাম্বাৰ মই ক'ব পাৰোঁ স্কৰপিঅ' আছে ট্ৰেক্টৰ আছে মাটি আছে বিল্ডিং আছে অট্টালা আছে মই চবখিনি ক'ব পাৰোঁ তাৰমানে গাঁৱৰ মানুহ হিচাপে ঠিক তেনেকুৱা সি কৰাপশ্যন কৰা হিচাপে আমি এতিয়া প্ৰশাসনৰ লেভেলত আমি বাধ্যতা হৈ গৈছোঁ তাৰমানে মুছলপুৰ অঞ্চলৰ মানে মাইনা ব্ৰহ্ম বুলি নাম পশ্চিম বাংনাবাৰী গাঁৱৰ হয় তেখেত তাৰমানে আমাৰ এই গোটেই মানে মুছলপুৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজবিলাকৰ পৰা বিভিন্ন কথাৰে প্ৰলোভন এনেকৈ দি পেলাই তাৰমানে আমাৰ পৰা পইচা বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰোঁ তাৰমানে 100 কোটিৰো অধিক তাৰমানে আমাৰ পৰা তাৰমানে
তেখেতে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে। তাৰপিছত আমাক এনেকৈ দিম কিবা দিম এনেকৈ এইবিলাক তাৰমানে কৈ পেলাই বহুত বিভিন্ন প্ৰকাৰৰ তাৰমানে প্ৰলোভন দি পইচা আদায় কৰিছে তাৰমানে। তাৰপিছত আমি এতিয়া উপায় নাই, এতিয়াতো তেখেতে পলাতক অৱস্থাত আছে। তেখেতৰ স্বামী সমীৰ স্বৰ্গীয়াৰী আৰু তেখেত তাৰমানে মোবাইল নাম্বাৰবিলাক তাৰমানে এতিয়া আমি যদি ফোন কৰোঁ ছুইচ অফ পাওঁ তাৰমানে। তাৰপিছত এইখিনিয়ে আৰু কথাটো। সেইকাৰণে তাৰমানে আমি আজি ইয়াত আহিবলৈ বাধ্য হৈছোঁ মচলপুৰ এইটো থানাত। ইয়াতে আমি আজি এজাহাৰ দিছোঁ মাইনাও ব্ৰহ্ম, তেখেত মাইনাও ব্ৰহ্ম নাম তেখেতৰ ওপৰত।